আমার সোনার বাংলা তোমায় ভালোবাসি। এইগুলো বলছো না বন্ধুরা, তোমায় ভালোবাসি। এইগুলো বলছো না এই কংগ্ৰেছ এইবিলাক আপোনালোকে সকলোৱে জানে কংগ্ৰেছৰ কি অৱস্থা আছে। কংগ্ৰেছে আজি বাংলাদেশ কৈছে আৰু কোনোবা ইয়াৰ কৰিব পাৰে। কংগ্ৰেছৰ কথা বাদ দিয়ক। কংগ্ৰেছ এতিয়া ৰাইজে পুৰা বৰাক আৰু ব্ৰহ্মপুত্ৰ নদীত দি পঠাই দিলে, এইটো বাংলাদেশেই গ'ল। ধিক্কাৰ জনাইছো। তেওঁলোকে আমাৰ ৰাষ্ট্ৰীয় সংগীতটো কোনটো আছে এইটো আগত জানিব লাগে। আমাৰ ৰাষ্ট্ৰীয় সংগীত এইটো কেনেকুৱা, এইটো প্ৰটকল কি, ক'ত এইটো চলাব লাগে, ক'ত গাব লাগে, এইটো আগত জানিব লাগে। তাৰ কাৰণে আমি দুখ পাইছো। আৰু কংগ্ৰেছে এইবিলাক কাম কৰি থাকে। এইটোৰ ওপৰত মানে আমি ভিডিঅ'টো চাই আমি এইটো মানে কি ব্যৱস্থা ল'ব লগা হয়, এইটো ব্যৱস্থা যাতে লোৱা হয় আমি জেলাধিপতিক জনাই। যিটো পাৰ্টিৰ লিডাৰ যিখিনি আছে, যিটো পাৰ্টিৰ ৱাৰ্কাৰ যিখিনি আছে, যিখিনি মানে সদায় বাংলাদেশ পাকিস্তান লৈ চিন্তা কৰে আৰু পাকিস্তানৰ কালচাৰ, পাকিস্তানৰ সংস্কৃতি, পাকিস্তানৰ কেনেকৈ ভাল হ'ব। ইভেন সিন্ধুৰ অপাৰেশ্যনত পাকিস্তান যাতে জয়লাভ কৰে, বাংলাদেশৰ যাতে ভাল হয়, এই কথাবোৰ ইণ্ডিয়াৰ যেতিয়া বেয়া হয় তেতিয়া কিছুমান মানে ভাল পায়, বম ফুটায়। এনেকুৱা পৰিৱেশ আছে। তাৰমানে কথাটো ক্লিয়াৰ কথা আৰু আচলতে কংগ্ৰেছৰ মাজত বেছি সংখ্যক মানুহে আপুনি চাব জাতীয় সংগীতত যেতিয়া গোৱা হয় তেতিয়া সিহঁতে থিয় নহয়। আৰু ৰাম মন্দিৰত যেতিয়া নিমন্ত্ৰণ কৰা হয়, অফিচিয়েল ষ্টেটমেণ্ট দিয়ে সিহঁতে যে ৰাম মন্দিৰলৈ সিহঁতে নাযায়। সদায় হিন্দু মানুহক অস্বীকাৰ কৰে। সনাতন ধৰ্মক ৰাহুল গান্ধী অৱমাননা কৰে। যিটো পাৰ্টিৰ কালচাৰ এইটোৱে, ইটো পাৰ্টিৰ পৰা আমি কি শিকিব পাৰি? ইটো পাৰ্টিৰ পৰা কিবা বাংলাদেশৰ সংগীত এইটো ডাঙৰ কথা নেকি? বাংলাদেশৰ সংগীত, পাকিস্তানৰ আব্দুল মালিক, পাকিস্তানৰ সন্ত্ৰাসবাদী, সেইবোৰলৈতো এতিয়া মোটামুটি কংগ্ৰেছ চলি আছে। আৰু বাংলাদেশৰ পাকিস্তানৰ সন্ত্ৰাসবাদী, বাংলাদেশৰ সংগীত, বাংলাদেশৰ সংস্কৃতি, পাকিস্তানৰ সংস্কৃতি, পাকিস্তান বাংলাদেশ আৰু পাকিস্তানটো ভাৰতটো বাংলাদেশ আৰু পাকিস্তানৰ নিচিনা বনাবলৈ চেষ্টা, এইকেইটা কাম চলি আছে। আমাৰ বিশেষকৈ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে যেনেকৈ এইবিলাক চলি আছে, তেওঁৰ নিচত যিখিনি মানুহ আছে সিহঁতৰ একে কথা আৰু বাংলাদেশ আৰু পাকিস্তানৰ সংস্কৃতি সভ্যতাখিনি আমাৰ ভাৰতত আনিব লাগে। আৰু যেতিয়া ভাৰতত বাংলাদেশ আৰু পাকিস্তানৰ সভ্যতা সংস্কৃতি যেতিয়া আহিব তেতিয়া সিহঁতৰ বিজয় হ'ব বুলি মই ভাবোঁ। মুখ্যমন্ত্ৰীৰ কথাখিনি আজিৰ কথাখিনি অক্ষৰে পালন হেৰি হৈ গ'ল, কৰিলেটেড কথাখিনি। সিহঁতে বাংলাদেশৰ ৰেডিঅ'টো সদায় শুনি থাকে। এতিয়া এইটো কাৰণে বাংলাদেশৰ সংগীতটো সিহঁতে মানে কংগ্ৰেছৰ সভাত চাওক, কংগ্ৰেছ নিচিনা দল এটা, এইটো দলৰ পৰা আমিও কংগ্ৰেছ কৰিছোঁ কেতিয়াবা, এটা দল কৰিছোঁ। এইটো দলত বাংলাদেশৰ জাতীয় সংগীত গোৱা হয় কংগ্ৰেছ অফিচত, তাতকে দুখৰ কথা, লাজৰ কথা কি হ'ব পাৰে?